हेलो फ्रेंड्स की खबर आपनालोকৰ खबर निश्चय সকলোৰে ভাল আৰু আপোনালোকে দেখি চিনি পাইছে মোৰ লগত আছে ইয়াৰ ধ্যানী মোহন শিকাৰত তাই হিৰোইনৰ এক্টিং কৰিছিলে জুবিন গাৰ্গৰ শিকাৰখনত আৰু তাই আহিছে আমাৰ লাচিত দিৱসৰ উপলক্ষে আয়োজন কৰা সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিবলৈ আৰু আমি সকলো সমবেত হৈছো ইয়াতে আহি পেলাই সকলো খুব ধুনিয়া ধুনিয়াকৈ হাজি কাছি আহিছে লগতে হাতী আছে হাতীও যাব আৰু ঢোল গায়ন বায়ন সকলো আছে তেনেহলে বলক আজি ভিডিওটো মাজলৈ আগবাঢ়ো আৰু ভিডিওটো শেষলৈকে চাব শেষত জনাবলৈ নাপাব ভিডিওটো চাই আৰু আমাৰ হাতী খুব ধুনিয়াকৈ সজাই থৈছে আৰু এতিয়া সাংস্কৃতিক শোভাযাত্ৰা হ'ব সকলোৱে ভয় ভয় আমি ফটো উঠিছো দেখি না আৰু আমাৰ ৰাইজ সব ৰেডি হৈ আছে সব ৰেডি হৈ আছে সবেই মাইলো যে পাৰো মই মাইললে আপোনালোকৰ সন্মুখতে দেই এয়া মাইলো ন কেমেৰালে আহা কেমেৰালে আহা এয়া ফোনটোলে আহা মোলাগাভৰু এয়া মাইল আছে খাৰু আৰু মই ললো কেনেকুৱা লাগিছে জনাব দেই দুজনীকে এয়া অনুৰাগী পাই গলো লগত বোলে বিকে গল যদি হৈছে যে কি নহওক বাৰু কেতিয়া আহি পালে 10টা ৰেডি আজিকালি যতে যাওঁ তাতে অনুৰাগী লগ পাই যাওঁ আৰু অনুৰাগীবিলাকে ইমান যে বেছি মৰম দিয়ে সকলোৱে ইমান যে ধুনীয়াকৈ আদৰি লৈছে বহুত বহুত ধন্যবাদ যিসকলে মোক মাত দি ইমান মৰম দিছে আৰু এয়া আমাৰ হাতীটো কল খুৱাই আছে সঁচাকৈ দেখি মই একদম অভিভূত হৈ গ'লোঁ কি ধুনীয়াকৈ কলখিনি সামৰি লৈ খাই আছে দেখিছেনে আমাৰ জন্তু যে ইমান জ্ঞানী যে আৰু ইমান জ্ঞান আছে সঁচাকৈ মানে দেখি আচৰিত হৈছোঁ মই এনেকৈ কোনোদিন ওচৰৰ পৰা চোৱা নাছিলোঁ বা দেখা নাছিলোঁ মানুহে দি আছে কল আৰু লগতে পানীও দিছে হাতীটোৱে খুব ধুনীয়াকৈ খাই আছে খুব ভাল লাগিছে মই অকণমান শ্বটটো লৈ আপোনালোকক দেখুৱালোঁ এইফালে দেখিছেনে পানী দি আছে একদম মানে সুৰডাল পাতি দিছে পানী খাবলৈ হাতীটো যথেষ্ট সময় তাত ৰখাই থোৱা হৈছে আৰু হাতীটো খুব মানে ভাগৰুৱা হৈ যোৱা নিচিনা মোৰ লাগিছে ভোকো লাগিছিল নেকি গতিকে পানী খাইছে আৰু ইয়াৰ ধ্যানীও ৰৈ আছে লগতে চিতুমণি আছে তেখেতলোক দুইজনে আজি সাংস্কৃতিক সন্ধ্যা নহয় আজি সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব প্ৰথমতে এয়া সম্বৰ্ধনা জনালে খুব ধুনীয়াকৈ আৰু এখনি এই স্মাৰকো দিলে আৰু ধ্যানী ছোৱালীজনী খুব মানে সহজ সৰল দেই খুব ভাল লাগিলে আৰু প্ৰথমতে তাই কি কৈছে শুনকচোন আৰু শুনিলেনে খুব সহজ সৰলভাৱে কথাবিলাক কৈছে এগৰাকী মিনিষ্টাৰৰ জীয়াৰী আৰু এতিয়া অভিনেত্ৰী ইমান ধুনীয়াকৈ কথাখিনি কৈছে মানে একদম মৰম লাগি গৈছে নিজৰ ছোৱালী নিচিনা লাগি গৈছে যি কি নহওক আমি খুব ফূৰ্তি ফাৰ্তা কৰিছোঁ সকলো একেবাৰে পাৰহাছৰ পৰা জ্যোতি চিত্ৰবনলৈকে নাচি নাচি গান গাই সকলো মতলীয়া হৈ গৈছে আপোনালোককো কিছু কিছু অংশ দেখুৱাম আৰু আপোনালোকে এনেকুৱা ভিডিঅ' চাই বৰ এটা ভাল নাপায় তথাপিতো বাৰু মই স্মৃতি হিচাপে ৰাখি থৈছোঁ কি কিন্তু বিহু নাম গালোঁ আপোনালোকক শুনাম বলক আৰু গোটেই ৰাস্তা নাচি বাগি আহি আমি জ্যোতি চিত্ৰবনৰ প্ৰেক্ষাগৃহ পাই গ'লোহি আৰু আমাৰ মাজত উপস্থিত হৈছেহি ইতিমধ্যে মাননীয় মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া দেৱ সকলো আহি নিজৰ নিজৰ আসন গ্ৰহণ কৰিছে তাতো আমি অনুৰাগী লগ পালোঁ এয়া হাই ইন্দ্ৰাক্ষী দাস মোৰ ভিডিঅ' চোৱা চাও ভিডিঅ' চাই মাতিবলৈ আহিছা মাতিব আহিছা কি কেনেকুৱা লাগে ভিডিঅ' চাই ভাল লাগে মানে আপোনাৰ ময়ো আহুমে হয় বৰগোহাঁই ছোৱালী আচ্ছা আহোম বুলি টেষ্টটো অলপ মানে আহিয়ে যায় আহিব পৰা টাৰ্গেট লৈছো আপোনাক আচ্ছা মোক মাতিবলৈ টাৰ্গেট বহুতে লৈ আছে আৰু বহুতৰ মানে বাইটবিলাক ল'ব নোৱাৰো মানে হুলস্থুল হৈ থাকিলে খুব ভাল লাগিলে ইমান ধুনীয়াকৈ যে মাতিছা ভাল লাগে ক'ত থাকা বৰবাৰী থাকা মই আপোনাৰ ছোৱালীক লৈ আহিছো এনেকৈ মৰম দি যাবা দেই মোৰ ভিডিঅ' ভাল লাগে আৰু এনেকৈ আপুনি আগবাঢ়ি যাওক আপোনাক চাই চাই আমি গৈ আছো থেংক ইউ
নামটো কোৱা ইন্দ্ৰাক্ষী দাস কি পঢ়ি আছা ক্লাছ 7 ডাঙৰ ছোৱালী বুলি ভাবিছিলো মই একদম দুটিয়াকে মেখেলা চাদৰ পিন্ধি আহিছে আৰু মোৰ ভিডিঅ' চোৱা নাই চোৱা আচ্ছা দেখিছেনে ৰাইজ ভিডিঅ' চাই মাতিবলৈ আহিছে খুব ভাল লাগিলে আৰু এতিয়া সাংস্কৃতিক সমাজতে নাচিছিলা ন আচ্ছা আচ্ছা আজি বিহু নাচ শিকিছা নি কৰবাত শিকি আছা আচ্ছা আচ্ছা থেংক ইউ দেই মই কৰি লাইনত আহিছো তালুকদাৰ এয়া তালুকদাৰ এনে চিনিবা কিন্তু ভিডিঅ' চোৱা নাই চাগে আচ্ছা ৰাইজ চবেই ভিডিঅ' চোৱা মানুহ ঠিক আছে সঁচাকৈ অনুৰাগী ইমান মৰম ইমান আদৰ একদম অভিভূত হৈ পৰিছোঁ আৰু একদম হল ঘৰ ভৰ্তি হৈ গৈছে মানুহ বহি লৈছে গোটেইবিলাক ময়ো বহি ল'লোঁ আৰু এইফালে প্ৰথমতেই গাবলৈ লৈছে কোৰাছ এই কোৰাছটো উল্লেখিত বুৰঞ্জীৰ পাতে পাতে একতাৰ দৃষ্টিয়ে বৃষ্টি পেলাই একদম আমাৰ যেতিয়া আমি গাভৰু হৈ আছিলোঁ আমাৰ জয়মতী উৎসৱত আমি কোৰাছটো গাইছিলোঁ আৰু কোৰাছটো শুনি মই একদম নষ্টালজিক হৈ গ'লোঁ খুব ভাল লাগিলে আৰু খুব ধুনীয়া গাইছিলে আচলতে কোৰাছটো মহিলাসকলে মণি ডাঙৰীয়া খুলি দিবলৈ আমি অনুৰোধ জনাইছোঁ হেন্দাংখন আপোনাক এতিয়া ভাল লাগিছে সকলোৱে এটা জোৰদাৰ হাত তালি হ'ব লাগে আৰু তাৰ পাছতে ৰণোজ পেগু ডাঙৰীয়া দেৱক সম্বৰ্ধনা জনালে আৰু এখন হেংদাং দিছে খুব ধুনীয়াকৈ হেংদাংখন খুলি দিবলৈ কৈছে তাৰ পাছতে লাচিত বৰফুকনৰ বঁটা প্ৰদান কৰা হৈছে ৰাণা প্ৰতাপ কলিতা তেখেত হৈছে লেফটেনেণ্ট জেনেৰেল ভাৰতীয় সেনাৰ আৰু খুব ভাল লাগিলে অনুষ্ঠানটো তেখেতকো আমাৰ আহোমৰ গোটেই সাজটো দিছে লগতে এটা বঁটা দিছে এখন হেংদাং দিছে অনুষ্ঠানটো সঁচাকৈ খুব গাম্ভীৰ্যপূৰ্ণ হৈছিল আজি হেন্দাংখন খুলি দিবলৈ অনুৰোধ জনালোঁ আৰু এইখিনি আছিলে মোৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ দীঘলীয়া কৰিলে আপোনালোকে ভিডিঅ' নাচায় আৰু তাৰ পাছত এয়া গাহৰি মাংস ৰান্ধি আছে এয়া চাবলৈ আহিলোঁ আমি গাহৰি মাংস আৰু খানাটো আৰু আপোনালোকক খাবলৈ ৰাইজ একদম মানে উঠপ লাগিছে একদম কাঁহী দেখিছেনে কাঁহী একদম কাঁহী কাঢ়ি লাগিছে এয়া ৰাইজ একদম লাগিছে লাহে 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 আৰু যিহেতু যথেষ্ট সময় হৈ গৈছে সকলোৰে ভোক লাগিছে একদম সকলোৱে ভাতকেইটা খাবলৈ বুলি উঠপ লাগিছে আমিও ৰৈ আছোঁ আৰু এখেতে কৈছে আপুনি গাহৰি খায় নে নাখায় মোক সুধিছে মইতো খাওঁ কিয় নাখাম আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ নতুন এটা ভিডিঅ'লৈ পুনৰ আহি আছোঁ তেতিয়ালৈকে সকলো ভালে থাকক ধন্যবাদ বাই বাই